নমস্কাৰ পোনপ্ৰথমে এটা নতুন ছেগমেণ্টলৈ মই প্ৰদ্যুতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই এখন বৃহৎ নাৰ্চাৰীত উপস্থিত আছোঁ, যিখনৰ নাম হৈছে পাব্লিক নাৰ্চাৰী বুলি আছে। গতিকে আপোনালোকে কেনেকৈনো নাৰ্চাৰী বিজনেছটো আৰম্ভ কৰিব, কেনেকৈ ছাকচেছ হ'ব, কেনেকৈ ষ্টাৰ্ট আপ কৰিব, আৰম্ভ কেনেকৈ কৰিব, বা ইয়াৰ পৰা লাভান্বিত কেনেকৈ হ'ব, প্ৰফিট কেনেকুৱা, বজাৰখন কেনেকুৱা, চাহিদা কেনেকুৱা, এই গোটেইবিলাক বস্তু সাঙুৰি পেলাই আমি এই নাৰ্চাৰীখনৰ স্বত্বাধিকাৰীৰ সৈতে কিছু কথা পাতিম। तो अंकल नमस्ते। तो आप बताइए कि जो फ्लावर का नर्सरी है, फूल का नर्सरी है, हाँ। ये कहाँ मिलेगा? ये सब जो आप ला के रखे हैं, ये सब आप कहाँ से लाए थे? नागालैंड से लाए थे। हाँ, तो नागालैंड से लाके तो इधर मतलब बाहर का पार्टी आते खरीदने, न लोकल पार्टी? ना बाहर का भी आता है, लोकल का भी आता है। तो इसका बाज़ार में मतलब अच्छा चाहिदा है, हाँ, मतलब सेल अच्छा है, अच्छा रेस्पॉन्स मिलता है ना? हाँ। ठीक है। और आपका क्या क्या नर्सरी है ये फ्लावर के अलावा? आगर का है आगोर है, कमला है, हैं, और सीनारी है, अच्छा तंबुल है, अच्छा अच्छा तंबुल भी है। तो ओके, तो इसके साथ साथ वही सब भी देखते हैं, हाँ, हाँ। कैसे लगाते तो किसका चलिए। क्या लगता है बोले, जैसे कोई तंबुल लगेगा, आगोर लगेगा, कमला लगेगा, तो वो नीचे पीछे है। ये तो खाली इधर में फूल है। তো আপোনালোকক যদি কিবা লাগে, ফুল চুল নাৰ্চাৰী কিবা পুলি প্লাণ্ট কিবা লাগিলে, তামোল আগৰ সকলোবিলাক উপলব্ধ আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰটো দি দিম। अच्छा। তো আংকল কোনোবাই যদি আগৰৰ পুলি যদি লগাম বুলি ভাবে, অঁ। তো মানে কেনেকৈ লগাব আপুনি অলপ কৈ দিয়কচোন। আপোনাৰ যিহেতু অভিজ্ঞতা আছে, বহুত আগৰ পুলি দেখিলোঁ আপোনাৰ তাতে। না, এইটো মানে ফাৰ্ষ্টতে অঁ। আপুনি এনেকে বেট বনাব, বুজিছে নেকি? মাটিত বেটত মানে গুঠি দিব, গুঠি আগৰ বীজটো দিব লাগে? বীজটো দিব। নহয় নহয়, মাটিত যেতিয়া বেট বনাম, অঁ। বেটটোত কিবা গোবৰ চোবৰ কিবা দিব লাগিব নেকি? না, কিবা গোবৰ দিলে বেছি ভাল হয় আৰু। অঁ। মানে গোবৰ দিলে পুৰণা গোবৰ দিব লাগিব, নতুন গোবৰ হ'লে উৰি লাগি যাব। আচ্ছা, পুৰণা গোবৰ, গোবৰটো পুৰণা গোবৰ হ'ব লাগে, নতুন অঁ, গোবৰ দিলে উৰি লাগে। উৰি লাগি যাব। অঁ। তাৰপিছতে ইয়াতে মানে আপুনি বীজটো দিব, হা। দিয়াৰ পিছতে বীজটো যেতিয়া গজি আপোনাৰ ধৰক 1-2 ইঞ্চি হৈ যাব, 3 ইঞ্চি, তাৰপিছত উঠাই পেলাই মানে তেতিয়া এই ঠুংকাত দিব। আচ্ছা, এই ঠুংকাত যেতিয়া বেটৰ পৰা 2-3 ইঞ্চি বীজৰ পৰা যেতিয়া পুলিটো উঠে, অঁ, তেতিয়া ঠুঙাত মাটি ভৰাই ঠুঙাত ভৰাই দিব লাগে। ঠুংকাত ভৰাই দিব লাগিব। ঠুঙাত মাটিটো কিবা দিব লাগে নেকি? ঠুংগাৰ মাটিটোত মানে সেই তেনেকে মানে গোবৰ আৰু মাটি, অঁ। গোবৰ আৰু মাটি। এইটো আপোনাৰ বিক্ৰী কেনেকুৱা, মানে সৰু সৰু থাকোঁতে বেছি বিক্ৰী হয় নে ডাঙৰ 1 ফুট 1.5 ফুট 2 ফুটত বেছি? বেছি বিক্ৰী হয়। এই যে এতিয়া ডাঙৰ হৈছে নহয়, এতিয়া এইবিলাক মানে যেতিয়া আপোনাৰ অলপ দিন পিছতে পাতি আহিব, তেতিয়া বিক্ৰী হৈ যাব। আগৰটোতো মাৰ্কেট বহুত ভাল। অঁ। আমাৰ ইয়াতকৈতো আপাৰ আছামত আৰু বহুত ভাল, গোলাঘাট চোলাঘাট এইফালে। কিন্তু বাহিৰত যায় চব। তাততো ডাঙৰ ডাঙৰ গছ কৰে, আগৰ পুলি নহয়, আগৰ ডাঙৰ ডাঙৰ গছ কৰে, মাল বেছি এইফালৰ দিয়ে। পৰা যায়। এইবাৰ মানে বহুত পুলি গৈছে উৰিষ্যাত। উৰিষ্যাতো ইয়াৰ পৰা পাতি আহিছে ইয়াত, আমাৰ ইয়াত উৰিষ্যাতো বহুত পুলি গৈছে। তো আপোনাৰ তাতে এইফালে তামোলো দেখা পাইছোঁ। অঁ, এইকেইটা তামোল। তো তামোলো কোনোবাই আমাৰ ল'ৰাবিলাকে ভাবে কৰিম বুলি, কিন্তু সৰুকৈ কেনেকৈ কৰিব আপুনি অলপ কৈ দিয়কচোন। সৰুকৈ ষ্টাৰ্ট কেনেকৈ কৰিব, সেই তামোল পুলি কেনেকৈ বনাব? অঁ, এইটো অলপ মাটিত অঁ, খান্দি পেলাই মানে মাটি বোকা নিচিনা বনাব লাগিব। হাঁ, বোকা বোকা বনাই পেলাই বোকাতে মানে বীজটো মানে তামোলটো এনেকৈ পুতি দিব আৰু। হাঁ। পুতি দিয়াৰ পিছতে তামোলে যেতিয়া আপোনাৰ গজি যাব, গজোতে কিমান দিনমান লাগিব আপোনাৰ? বেছি দিন নালাগে, ধৰক 1-2 মাহ, হাঁ, 1.5-2 মাহ। গজি যাব যেতিয়া, তাৰ পৰা উঠাই পেলাই এই ঠুংকাত দিব। ফাৰ্ষ্টতে দিব সৰু ঠুংকাত, তাৰপিছতে মানে অলপ ডাঙৰ ঠুংকাত। যেতিয়া পুলিটো ডাঙৰ হয় আকৌ ডাঙৰ ঠুঙাত দিব লাগে। ডাঙৰ ঠুংকাত দিলে ভাল। এইটো বিক্ৰীৰ বজাৰতো চাহিদা আছে, বিক্ৰী ভাল হয়। অঁ, এই ইয়াৰ পৰা পাতি আহি লৈ যায়। বাহিৰৰ পাৰ্টিও আছে, লোকেল পাৰ্টিও আছে। বাহিৰেও আছে, বেছি বাহিৰা পাতি, বুজিছে নেকি? এই অৰুণাচল মানে প্ৰডাকশ্যন আপুনি কিমান বেছিকৈ কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে ন। যদি আপুনি বেছি পুলি বনায় তেতিয়া বাহিৰৰ পাৰ্টিক দিব পাৰে। যদি সৰু সুৰা কম পুলি বনায় তেনেহ'লে ডাঙৰ নাৰ্চাৰীত, আপোনাৰ দৰে নাৰ্চাৰীত দি দিব পাৰে। তেনেকুৱা কথা। এই বাহিৰৰ পৰা পাতি আহি ধৰক ইয়াৰ পৰা গাড়ী লোড যদি তাৰ নহয়, বেলেগৰ পৰাও কিনি ল'ব, আৰু আছেতো।
তো খৰচা কিমান মান আহিব, কিমান টকা লাগিব? কোনোবাই যদি সৰুকৈ আগৰেই হওক বা ফুলৰ নাৰ্চাৰী হওক, আপুনি যি আগফালে ফুলৰ নাৰ্চাৰীখন দেখিলোঁ নাগালেণ্ডৰ পৰা আনিছে, সেই ফুলৰ নাৰ্চাৰী যদি কোনোবাই খোলোঁ বুলি ভাবে বা আগৰৰ বা তামোলৰ বা বেলেগ কিবা, তো কিমান মান টকা সৰুকৈ কোনোবাই যদি ষ্টাৰ্ট কৰিম বুলি ভাবে, এটা ল'ৰাৰ হাতত পইচা নাই, এটা পৰিয়ালৰ হাতত, তো কেনেকৈ কিমান টকা দি ষ্টাৰ্ট কৰিব পাৰে, কিমান কম টকা দি ষ্টাৰ্ট কৰিব পাৰে? ফাৰ্ষ্টতে ধৰক কম লাগিব, কিন্তু লাষ্টত কি বহুত লাগে, লাহে লাহে কিমান পইচা ব্লক হৈ আছে এতিয়া তামোলত, কিমান পইচা এই নাৰ্চাৰীত, কিমান মানুহেতো কাম কৰিও আছে, বুজিছে নেকি? নাই আপোনাৰতো নাৰ্চাৰী তাৰপিছতে খালি এইটো নহয়, এই বনকেইটা চাচি আছে, তাৰপিছত পানী দিয়া আছে, পানী আপোনাৰ একদিনৰ মূৰে মূৰে পানী এইবিলাক দিব লাগিব, নহ'লে এইবিলাক মৰি যাব। পানী কেতিয়া ৰাতিপুৱা দিয়ে আৰু পিছবেলা দিয়ে ন? এই কাৰেণ্টৰ কথা, কাৰেণ্ট থাকিলে আগবেলাও দিব পাৰে, বাকীবেলাও দিব পাৰে। আচ্ছা, এইটো হ'ল কাৰেণ্টৰ কথা, কাৰণ পানীবিলাক চব হেৰি আৰু বৰিঙে উঠাইতো, কেতিয়াবা কাৰেণ্ট নাথাকিলেতো মানে সৰুকৈ ষ্টাৰ্ট কৰিব পাৰে, যদি মন আছে, ইচ্ছা আছে কৰিম বুলি, সৰুকৈ ষ্টাৰ্ট কৰিব পাৰে। সৰুকৈ কৰিলে পুঁজি কম লাগিব, নহ'লে এইবিলাক কৰিলে বেছি কৰিলে এটা তামোলৰ পুলিৰ হেৰি আছে, দাম আছে 3.5 টকা। তাৰপিছত আপোনাৰ যেতিয়া এটা তামোলৰ পুলি 1.5 ফুট 2 ফুটৰ ওখ এটা তামোলৰ পুলি আপুনি যেতিয়া বিকে, চেল কৰা যায়, কিমানত পোৱা যায় বজাৰত? সেইটো কিমানত বিকা যায়? এইটো ধৰক 17 টকা 20 টকা এনেকৈ বিক্ৰী হয়, আৰু বেছিকৈ নিলে আৰু বেছিকৈ নিলে 17 টকা 20 টকা, আৰু যদি 10-15টা কোনোবাই লয় তেতিয়াহ'লে কম আৰু বেছি হয় ন? 30 টকা মান হয় নেকি? 30 টকা 30 টকা মানে। আৰু কোনোবাই আহি পেলাই ক'লে যে নাই আমি একেবাৰে লৈ ল'ম 4-5 হাজাৰ, আচ্ছা, তেতিয়া ধৰক 20 টকাকৈ দি দিম। য়েছ। তো আপোনাৰ এইটো 1.5 ফুট 2 ফুট হ'বলৈ 2 বছৰমান লাগি যায়নে? এইটো এইবাৰেই নহয়, এইটো যোৱা বছৰি। এইখিনি পুলি কিমান বছৰ হৈছে? এইখিনি পুলি এই বৰ্তমান এইবাৰ হ'লে মানে 2 বছৰ হ'ব। 2 বছৰ হ'ব ন? এইটোতো 2 বছৰ হোৱা নাই, গৈছে মাজে মাজে 3 ফুটো হৈছে, 3 ফুট 2.5 ফুট এনেকুৱা আছে, এনেকৈ আছে। কিছুমান মানে 3 ফুট হৈছে। এতিয়া আপোনাৰ উপাৰ্জন কওকচোন, আপোনাৰ বছৰি গোটেই নাৰ্চাৰীখনৰ পৰা আপোনাৰ এটা আইডিয়া, আপুনি কিমান দিনৰ পৰা কৰি আছে নাৰ্চাৰী ব্যৱসায়? এইটো প্ৰায় 10 বছৰমান হ'ব। 10 বছৰমান হ'ল, ভালেখিনি দিন হ'ল, অভিজ্ঞতাও বহুত হৈছে। কওক উপাৰ্জন কিমান, আপোনাৰ আইডিয়া কৰক এবছৰত। মানে এইটো আৰু যি হয় আৰু আমাৰ ঘৰখন সংসাৰ চলি আছে, ইমান আৰু হেৰি নহয়, বেচা বিক্ৰী হয় যি আৰু নিজৰ ঘৰ সংসাৰখন চলি আছে, এইটো আৰু বেলেগ কোনো ইনকাম নাইতো। বেলেগ কোনো ইনকাম নাই, আপুনি নাৰ্চাৰীৰ ওপৰতে ঘৰ চলি আছে। সেইটো আজিৰ দিনত এখন ঘৰ চলা মানেতো বহুত খৰচা। ইপিনে আপোনাৰ ওলাই আকৌ ইপিনে সোমাই যায়, এইবিলাক টুংগাত আছে, মানুহৰ হাজিৰা আছে, নেকি কাৰেণ্ট হয়, এইবিলাক মানুহে কাম কৰিয়ে আছে, পইচা আছেই। আজিকালি জানেতো মানুহ এটাৰ হাজিৰা 500 টকাৰ তলত নাই, মানুহৰ কাম আছে। তথাপি এটা লামচাম এটা কিবা এটা কৈ দিয়কচোন, বছৰি কিমান আপোনাক নাৰ্চাৰীখনে দিয়ে? মোটামুটি আমি ইমান হিচাপ নকৰোঁ, কিন্তু মোটামুটি আমাৰ ঘৰখন মানে চলে আৰু ঘৰখন, এটা ঘৰ চলাওঁতে বহুত পইচা লাগে। বহুত পইচা। তো আপোনালোকে আইডিয়া কৰি ল'ব নাৰ্চাৰীখন দেখি। আকৌ এবাৰ দেখাইছোঁ, চাওক যথেষ্ট পুলি চলি আছে, আপোনাৰ তামোলৰ পৰা আৰম্ভ কৰি আগৰ বিভিন্ন ধৰণৰ ফুল, কমলাও আছে, কমলা, এইফালে বহুত আছে, চিনাৰী কাৰোবাৰ চিনাৰী লাগে, কাৰোবাৰ কমলা লাগে, কাৰোবাৰ আগৰ লাগে, এইবিলাক আগৰ। আপোনাক ধন্যবাদ, সময় যে দিলে এইখিনি। এই চাওক নাই, এইবিলাক বহুত